আপোনাক যদি কেতিয়াবা পুলিচে এৰেষ্ট কৰে আৰু আপোনাক থানাত লৈ যায় তেতিয়া আপুনি পুলিচক লগালগ ক'ব পাৰে যে আপোনাক আপোনাৰ চিনাকি এডভকেটৰ লগত আপোনাক লগ কৰাব দিব লাগে আৰু যেতিয়া আপোনাৰ চিনাকি এডভকেটে আপোনাক লগ পাব তেতিয়া আপোনাৰ চিনাকি এডভকেটে আপোনাক কিছুমান এডভাইচ দিব পাৰে থানাত আৰু তেতিয়া কি হ'ব জানেনে আপোনাৰ বেল হওঁতে সহজ হ'ব আৰু আপোনাৰ কেছটো শেষ হ'ব কাৰণেও আপোনাৰ বহুতখিনি আপোনাৰ সুবিধা হ'ব পাৰে আৰু কি হয় থানাত কেতিয়াবা আপোনাক কিবা ডকুমেণ্টত আপোনাক সাইন কৰিব দিব পাৰে আৰু যেটো ডকুমেণ্ট আপুনি একো বুজি নাপাব পাৰে যে ডকুমেণ্টত কি লিখা আছে তেতিয়াও আপুনি আপোনাৰ চিনাকি এডভকেটৰ লগত কথা পাতি পেলাই আপোনাক সেই ডকুমেণ্টত কি লিখা আছে আপোনাক সেইখিনিও আপোনাৰ এডভকেটে বুজাই দিব পাৰে কাৰণ কেতিয়া কোট কোনে আপোনাৰ লগত কিবা দুশ্মনী কৰি আছে আপোনাৰ লগত কিবা শত্ৰুতা কৰি আছে আপুনি নাজানে সেইকাৰণে আপোনাৰ চিনাকি এডভকেটৰ লগত কথা পাতিবই যদি আপুনি বিচাৰে আৰু যদি আপুনি নিৰ্দোষী আপোনাৰ কেছটো শেষ হোৱাটো বিচাৰে তেন্তে এডভকেটৰ লগত কথা পাতিবই দৰকাৰী ভিডিঅ' সকলোলৈ সেন্ড কৰি দিব জয় আই অসম।